নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত মই আপোনালোকক দেখাম ডিপাৰ্টমেণ্ট অফ পোষ্টৰ ফালৰ পৰা কিছুমান আকৌ গ্ৰামীণ ডাক সেৱকৰ ভেকেঞ্চিজ আহিছে আৰু সেই ভেকেঞ্চিসমূহৰ বিষয়ে ইয়াত ভালে সংখ্যক ভেকেঞ্চিজ আহিছে আৰু এলিজিবিলিটিও বেছি নালাগে। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া মই ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপডেট কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। মই আপোনালোকক দেখাই যাম ভেকেঞ্চিসমূহৰ বিষয়ে। ইণ্ডিয়া পোষ্টৰ পৰা আহিছে। ইয়াতে আহিছে 21,413টা পোষ্ট আৰু ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেছি নালাগে, 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছে অলৰেডি। এতিয়া মই আপোনালোকক দেখাওঁ কি কি ভেকেঞ্চিজ আহিছে। ইয়াতে আহিছে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আহিছে, তাৰপিছত এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱকৰ পোষ্ট আহিছে। অসমৰ কাৰণে নাম্বাৰ অফ পোষ্ট যোনটো আহিছে 145টা আছে আৰু ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ 12,000ৰ পৰা 29,380 পাৰ মান্থ চেলাৰী হ'ব আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ বা ডাক সেৱকৰ 10,000ৰ পৰা 24,470 পাৰ মান্থ চেলাৰী হ'ব। ইয়াতে যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে 10 পাছ উইথ মেথছ আৰু ইংলিছ বিচাৰিছে আৰু 18ৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। এইজ ৰিলেক্সেশ্যনসমূহ থাকিব SC, ST, OBC, PWD। বেচিক কম্পিউটাৰ নলেজ আৰু চাইক্লিং এবিলিটি লাগিব, মানে চাইকেল চলাব লাগিব আৰু প্ৰফিচিয়েঞ্চি লাগিব লোকেল লেংগুৱেজত, মানে আপোনালোকে অসমীয়াটো জানিব লাগিব আৰু ক্লাছ 10লৈকে পঢ়া হোৱা হ'ব লাগিব। এতিয়া যোনটো চিলেকশ্যন হ'ব সেইটো মেৰিট বেচিছৰ হ'ব, 10ৰ মাৰ্কছৰ ওপৰত দিব। ইয়াতে কোনো পৰীক্ষা নহয় আৰু তাৰপিছতে আপোনালোকে যাৰ বেছি মাৰ্কছ আছে সেই হিচাপে, মানে ইয়াতে তেনেকুৱা একো নাই যে 60%, 70% পালে আপোনালোকে এপ্লাই কৰিব। আপোনালোকে মিনিমাম যদি 30% পাছ কৰিছে তেতিয়া আপোনালোকে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াতে যোনটো এপ্লিকেশ্যন ফি আছে, আনৰিজাৰ্ভ OBC কাৰণে 100 টকা, ST, SC কাৰণে একো নাই, ফিমেল PWD ট্ৰান্সফৰ্মাৰৰ কাৰণে একো এপ্লিকেশ্যন ফিজ দিব নালাগে। ফিজ পে'মেণ্ট কৰা যোনটো প্ৰচেছ হ'ব সেইটো অনলাইন থ্ৰু UPI, নেট বেংকিং, ক্ৰেডিট ডেবিট কাৰ্ডেদি কৰিব পাৰিব। যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে অনলাইন যোনটো ইণ্ডিয়া পোষ্ট ৰিক্ৰুটমেণ্ট 2025 পৰ্টেল আছে সেইটোত আপোনালোকে এপ্লাই কৰি দিব পাৰিব। এইটো এটা ভাল অপৰচুনিটি হয়, অকল 10 পাছ কৰিলেই হ'ল, আপোনালোকে এপ্লাই কৰিব পাৰিব। 10 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈকে এপ্লিকেশ্যন প্ৰচেছটো চলিব আৰু 6 মাৰ্চৰ পৰা 8 মাৰ্চৰ ভিতৰত কাৰেকশ্যন উইণ্ড' থাকিব। তাৰমানে যদি আপোনালোকে কিবা ভুল হৈছিলে এপ্লিকেশ্যন প্ৰচেছটোত সেইটো আপোনালোকে কাৰেক্ট কৰিব পাৰিব। এইখন হৈছে ইণ্ডিয়া পোষ্টৰ অফিচিয়েল ৱেবছাইটখন আৰু ইয়াতে এনেকৈ দিয়া আছে। আমি অসমৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এইকেইটা চাৰ্কলৰ কাৰণে আহিছে কাছাৰ, গোৱালপাৰা, নলবাৰী, শিৱসাগৰ, দৰং, গুৱাহাটী, তাৰপিছতে RMS গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, RMS। ইয়াতে আপোনালোকে চাব পাৰিব যোনটোত আপোনালোকে ক্লিক কৰিব লাগে আৰু নাম্বাৰ অফ পোষ্টটো ইয়াৰ পৰা এনেকৈ চাব পাৰিব। ছাপ'জ শিৱসাগৰৰ কাৰণে লাগে নাম্বাৰ অফ পোষ্ট কেনেকৈ আছে, ইয়াত এইবিলাক দিয়া থাকিব। এইখিনি এবাৰ আপোনালোকে চাই ল'ব। তাৰপিছতে প্ৰথমতে নটিফিকেশ্যন হ'লে তাৰপিছতে ষ্টেজত এইটো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ইয়াতে ক্লিক কৰিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যনৰ পিছত এপ্লাই অনলাইন কৰিলে ইয়াতে কৰিব আৰু এপ্লিকেশ্যন ফি পে'মেণ্ট এইটো হ'ল আপোনালোকৰ কিবা থাকে যদি এইটোত ক্লিক কৰিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো এনেকৈ খোল খাই যাব। তাৰপিছত ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু যদি আপোনালোকে চাৰ্কলটো এনেকৈ চিলেক্ট কৰিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহিব, চাৰ্কলটো দিব, তাৰপিছত ছাবমিট কৰিব। যদি অলৰেডি আপোনালোকে এপ্লাই কৰিছে ইয়াৰ পৰা আপোনালোকে ষ্টেটাছটো চাব পাৰিব আৰু ফি পে'মেণ্টৰ কাৰণে ইয়াতে ক্লিক কৰিব। এনেকৈ আপোনালোকে যেতিয়া কৰি যাব ষ্টেপ বাই ষ্টেপ গোটেই প্ৰচেছটো হৈ থাকিব নিজে নিজে। ইয়াতে আপোনালোকে গোটেই ডিটেইলছখিনি ভৰাই পেলাই ছাবমিট কৰি পেলাই এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। মই লিংককেইটা আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত নেক্সট মই আপোনালোকক আৰু এটা ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ, যোনটো আহিছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ গ্ৰুপ ডি ভেকেঞ্চি হয়। ইয়াতো ক্লাছ 10 পাছ হ'লে আপোনালোকে
এপ্লাই কৰি দিব পাৰিব ইয়াতে এতিয়া এপ্লিকেশ্যন প্ৰচেছটো চলি আছে আৰু এইটো 22 ফেব্ৰুৱাৰীলৈকে আছে সেইকাৰণে আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় যদি এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আহকচোন চাওঁ এইটো তাতে কি পোষ্ট ওলাইছে স্ক্ৰীনত দেখাইছোঁ আপোনালোকক এইটো যোনটো অৰ্গেনাইজেশ্যন নাম হয় দ্য ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডছ ইয়াত 32,000 ভেকেঞ্চিজ আহিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন 10, 12 আৰু গ্ৰেজুৱেট এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় আৰু অনলাইন এপ্লাই কৰিব লাগিব ইয়াতে যোনটো পে মেট্ৰিক্স দিছে সেইটো 7 CPC পে মেট্ৰিক্সৰ হিচাপত হ'ব আৰু 18,000 ইনিচিয়েল আপোনালোকৰ দৰমহা থাকিব পাৰ মান্থ এই পষ্টসমূহৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেলেগ বেলেগ হয় আৰু মেডিকেল ষ্টেণ্ডাৰ্ডৰ কিছুমান ক্ৰাইটেৰিয়াও আছে আপোনালোকে ফুলফিল কৰিব লাগিব মই আপোনালোকক গোটেই দেখাই যাম আৰু চিলেকশ্যন প্ৰচেছ যোনটো হ'ব এইটো কম্পিউটাৰ বেছড টেষ্ট এটা হ'ব তাৰ ভিত্তি কৰি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব এক্সামিনেশ্যন ফিজ থাকিব কেটেগৰী মই কৈ গৈছোঁ জেনেৰেল কেটেগৰী EWS আৰু OBCৰ কাৰণে 500 টকা থাকিব তাৰে 400 টকা ৰিফাণ্ড হৈ যাব আপোনালোকে যদি CBT টেষ্টটো দিয়ে SC ST PWBD ফিমেল XSM মানে এক্স ছাৰ্ভিচমেন ট্ৰান্সজেণ্ডাৰ EBC তেখেতলোকে 250 ৰুপিজ দিব লাগিব যাৰে 250 ৰুপিজ ৰিফাণ্ড হৈ যাব যেতিয়া আপোনালোকে CBT টেষ্টটো দিব এইটো যোনটো এপ্লিকেশ্যন প্ৰচেছ হ'ব সেইটো আপোনালোকে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ যোনটো পৰ্টেল আছে rrbapply.gov.in এইটোত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন এপ্লিকেশ্যন প্ৰচেছটো 28 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু এইটো 22 ফেব্ৰুৱাৰীলৈকে আছে এইখন হৈছে অফিচিয়েল ৱেবছাইটখন আৰু ইয়াতে আপোনালোকে ক্লিক কৰিলে অফিচিয়েল নটিফিকেশ্যনখন খোল খাব এইখন টোটেল 67 পেজৰ আছে ইয়াত গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে আপোনালোকে এবাৰ ভালকৈ এইখিনি পঢ়ি ল'ব ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনছ ৰেজিষ্ট্ৰেশ্যন এণ্ড ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন এবাৰ পঢ়ি ল'ব এইখিনি ইয়াতে কৈছে আপোনালোকৰ এটা মোবাইল নাম্বাৰ থাকিব লাগিব ভেলিড হ'ব আৰু এক্টিভ হ'ব লাগিব ইমেইল ID এটাও থাকিব য'ত সকলো কৰস্পণ্ডেঞ্চ ইমেইল বা SMS-ৰ থ্ৰুদি কৰিব এজ লিমিট অলৰেডি মই কৈছোঁ 18 ইয়াৰ্ছৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াতে ৰিলেক্সেশ্যনসমূহ থাকিব এইখিনি এবাৰ চাই ল'ব আপোনালোকে আৰু হেল্পলাইন নাম্বাৰ এটা যি দিয়া আছে এইটো যদি কিবা কুৱেৰিজ থাকে আপোনালোকে ইয়াতে ফোন কৰি সুধিব পাৰিব এইখিনি নিয়মখিনি দিয়া আছে মেল প্ৰেক্টিছ আৰু যি আছে জেনেৰেল ইনষ্ট্ৰাকশ্যনছ এইখিনি এবাৰ আপোনালোকে চাব এইখিনি মেডিকেল ষ্টেণ্ডাৰ্ডৰ কথা দিছে এইখিনি এবাৰ চাই ল'ব মেডিকেল ষ্টেণ্ডাৰ্ডটো নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব বা নেপাল বা ভূটানৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব 18 ইয়াৰ্ছৰ পৰা 33 ইয়াৰ্ছ আৰু OBC কাৰণে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন SC ST কাৰণে 5 বছৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ এনেকৈ কৰি এইখিনি আছে আপুনি চাব আপোনালোকে এবাৰ তাৰপিছত বাকী মই আপোনালোকক এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি দেখাই দিছোঁ এক্সামিনেশ্যন ফিটো ক'লোৱে মই অলৰেডি ৰিফাণ্ড হৈ যাব একচুৱেলি বহুত দীঘল হয় আপোনালোকে এবাৰ নিজে পঢ়ি চাই ল'ব মই গোটেইবিলাক ডিটেইলছ কৈ নিদিওঁ মই এবাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি আপোনালোকক দেখাই দিওঁ ইয়াতে ৰিক্ৰুটমেণ্ট প্ৰচেছৰ কাৰণে প্ৰথমতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব তাৰপিছতে এই ৰিক্ৰুটমেণ্ট প্ৰচেছত এইকেইটা থাকিব কম্পিউটাৰ বেছড টেষ্ট ফিজিকেল এফিচিয়েঞ্চি টেষ্ট থাকিব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন যোনটো কম্পিউটাৰ বেছড টেষ্ট হ'ব সেইটো 90 মিনিটছৰ হ'ব জেনেৰেল ছায়েন্স 25টা কুৱেশ্যন থাকিব মেথামেটিক্সৰ 25টা কুৱেশ্যন থাকিব জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙত 30টা কুৱেশ্যন থাকিব আৰু জেনেৰেল এৱাৰনেছত 20টা কুৱেশ্যন থাকিব 100টা টোটেল নাম্বাৰ অফ কুৱেশ্যন আপোনালোকে 90 মিনিটছত কৰিব লাগিব আৰু নেগেটিভ মাৰ্কিং থাকিব 1/3
কুৱেশ্যনছ কি আহিব মেথামেটিক্সত নাম্বাৰ ছিষ্টেম বৰ্ড মাৰ্কছ ডেচিমেল ফ্ৰেকশ্যন LCM ACF ৰেচিঅ' প্ৰপৰ্শ্যন এইবিলাক পাৰ্চেণ্টেজ মেনচুৰেশ্যনছ টাইম এণ্ড ৱৰ্ক টাইম এণ্ড ডিষ্টেঞ্চ তাৰপিছত জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙত আহিব এনালজিজ আহিব এলফাবেট নাম্বাৰ ছিৰিজ কোডিং ডিকোডিং মেথামেটিক্স জেনেৰেল ছায়েন্সত আহিব ফিজিক্স কেমেষ্ট্ৰি লাইফ ছায়েন্স টেন্থ লেভেলত আহিব আৰু জেনেৰেল এৱেৰনেছত এইবিলাক আহিব ছায়েন্স এণ্ড টেকন'লজি স্পৰ্টছ কালচাৰ পাৰ্চনেলিটিজ ইকনমিক্স এনেকুৱা ধৰণৰ ফিজিকেল ফিটনেছ মেলৰ কাৰণে 35 kg অফ ৱেইট ফৰ আ ডিষ্টেঞ্চ অফ তাৰমানে 35 kg ৱেইট লৈ পেলাই 100 মিটাৰ 2 মিনিটত যাব লাগিব বা 1000 মিটাৰ ইন 4 minutes and 15 seconds in one chance আৰু ফিমেলৰ কাৰণে 20 kg ৱেইট দিছে এইখিনি এবাৰ চাই ল'ব ফিজিকেলখিনি হাউ টু এপ্লাই অলৰেডি কৈছে অনলাইন আপোনালোকে অফিচিয়েল ৱেবছাইটটোত যাই পেলাই যদি আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ কাৰণে কৰে তাতে গুৱাহাটী যোনটো ৱেবছাইট আছে সেইটো যাই আপোনালোকে কৰিব লাগিব এইখিনি ফোন নম্বৰ হয় ইয়াতে কিবা যদি কুৱেৰি থাকে এইটোত আপোনালোকে সুধি চাব পাৰিব এতিয়া এনেকচাৰ 1ত এইখিনি পেৰামিটাৰ্ছ দিয়া আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন এছিষ্টেণ্ট ডিপাৰ্টমেণ্ট S&T ছায়েন্স এণ্ড টেকন'লজি ইয়াৰ কাৰণে 10 পাছৰ ITI আৰু ইকুইভেলেণ্ট আৰু নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট বিচাৰিছে NCVT বা SCVT পৰা তাৰপিছতে এছিষ্টেণ্ট ৱৰ্কশ্বপৰ কাৰণে মেকানিকেল ইয়াতে আপোনালোকৰ একে 18 years পৰা 36 years হ'ব লাগিব আৰু 10 ITI এইখিনি আপোনালোকৰ লাগিব এই গোটেইখিনি পোষ্টৰ কাৰণে এটা 10 পাছ অৰ ITI বিচাৰিছে 10 অৰ ITI অৰ ইকুইভেলেণ্ট 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ITI থাকিলেও এপ্লাই কৰিব পাৰিব 12 পাছ থাকিলেও এপ্লাই কৰিব পাৰিব বা ইকুইভেলেণ্ট ঠিক তেনেদৰে এইখিনিৰ কাৰণেও একেই দিছে 10 পাছ অৰ ITI অৰ ইকুইভেলেণ্ট আৰু যদি আপোনালোকে নেটছ থাকে মানে নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট থাকে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো হৈছে আমাৰ NFR কাৰণে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ কাৰণে একে এনেকৈ দিয়া আছে টোটেল কিমান আনৰিজাৰ্ভ কেটেগৰীত 828টা পোষ্ট আছে SCৰ কাৰণে 309টা পোষ্ট আছে 150টা পোষ্ট আছে ST OBCত 552টা আছে EWS 206টা আছে আৰু টোটেল 2048টা পোষ্ট আছে এক্স ছাৰ্ভিচমেনৰ কাৰণে 409 পোষ্ট আছে আৰু এইখিনি বাকী এইখিনি মই কলকাতা এইখিনি কৈ নিদোঁ আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইখন কাষ্ট চাৰ্টিফিকেটৰ ফৰ্মেট দিয়া আছে মানে এপ্লাই কৰাৰ সময়ত এইখন আপোনালোকে অনলাইন স্কেন কৰি পেলাই আপলোড কৰি দিব লাগিব এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু কমেণ্ট এটা কৰি দিব আৰু লগতে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব কোনোবাৰ যদি চাকৰিকেইটাৰ আৱশ্যকতা আছে তেওঁলোকে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম ধন্যবাদ